শুদ্ধ উন্মোচন কৰিলোঁ। এতিয়া বিশিষ্ট লেখক হেমন্ত কুমাৰ বৰুৱাৰ মহিৰ যি গ্ৰন্থখনি উন্মোচন কৰিব সদৌ অসম কৰ্মচাৰী পৰিষদৰ সভাপতি কুমুদ চন্দ্ৰ কটকী, তেখেতক এখনি ফুলাম গামোচা আদৰণি জনাব হেমন্ত বৰুৱাই। আজি এক শুভ মুহূৰ্তৰে সাক্ষী হৈছোঁ। ইতিমধ্যে মঙলদৈ গ্ৰন্থমেলাত বহুকেইখন গ্ৰন্থ আমি উন্মোচন কৰিব পাই আপ্লুত হৈছোঁ, সঁচাকৈ ভাল লাগিছে। আৰু সন্মানীয় ৰাজেন্দ্ৰনাথ হাজৰিকাদেৱক এখনি ফুলাম গামোচা আদৰণি জনাইছে লেখক হেমন্ত কুমাৰ বৰুৱাই। আৰু সন্মানীয় কুমুদ চন্দ্ৰ কটকী ডাঙৰীয়া কাৰ্যসূচী ৰূপায়ণ কৰিবৰ কাৰণে অনুৰোধ জনাইছোঁ। লগতে মঞ্চৰ উপস্থিত সন্মানীয় ব্যক্তিসকলক কাৰ্যসূচী ৰূপায়ণত সহায় সহযোগ কৰিবৰ কাৰণে অনুৰোধ জনাইছোঁ। আমি তাৰেই কামনা কৰিছোঁ। আৰু কাৰ্যসূচী ৰূপায়ণৰ ক্ষেত্ৰত যি এগৰাকী শ্ৰদ্ধা ছাৰৰ গ্ৰন্থ এখন মই উন্মোচন কৰি দিবলগীয়া হৈছিলে বৰঙাবাৰীৰ জ্যেষ্ঠ শিক্ষক অনিল কুমাৰ ডেকা ছাৰৰ। আৰু তাৰ পৰা আহি বিচনাত অকণমান বাগৰ দিছিলোঁ, গতিকে মন্দিৰত আহিলে গাটো ধুই আহিব লাগে, গতিকে গা ধুওঁতে অলপ সময় ল'লোঁ। আমি হিন্দু ধৰ্মৰ মানুহ, সনাতন হিন্দু ধৰ্মত কিছু সংস্কাৰ আছে, আপোনালোকে সেই সংস্কাৰ অকল যে আমি বুটাম টিপি বা ঠিক তেনেধৰণে মোবাইলৰ কীবোৰ্ডখন টিপি যদি সাহিত্যৰ সৃষ্টি কৰিবলৈ যাওঁ, কবিতা লিখিবলৈ যাওঁ, সেয়া ক্ষণিক হ'ব।